Guys, আমাৰ অসমত বৰ্তমান ভিউৱাৰ্ছতকৈ বেছি ক্ৰিয়েটৰ হৈছে সো প্ৰতিজন ইউটিউবাৰে বৰ্তমান ইউটিউবত ভিউজ পাবলৈ বহুত প্ৰবলেম হৈছে তাৰে উপৰি যিবিলাক নিউ ক্ৰিয়েটৰ আহিছে তেওঁলোকৰ এটাই চিন্তা যে তেওঁলোকে কেনেকৈ 1000 টা সাবস্ক্ৰাইবাৰ্স কমপ্লিট কৰিব কাৰণ তেওঁলোকে গম পায় যে 1000 টা সাবস্ক্ৰাইবাৰ্স পালে তেওঁলোকৰ চেনেলটো বহুত জলদি গ্ৰো হ'ব আৰু তেওঁলোকে এই 1000 টা সাবস্ক্ৰাইবাৰ্স পাবলৈ তেওঁলোকে নিজৰ বহুখিনি কষ্ট কৰি আছে আৰু মই সেইটো দেখিছো আৰু বহুত ইউটিউবাৰে আমাৰ অসমৰ বহুখিনি কষ্ট কৰি আছে যিবিলাক নতুনকৈ উঠি আহিছে তেওঁলোকৰ বাবে আজি মই ভিডিওটো স্পেশালি লৈ আহিছো কাৰণ এইটো ভিডিওত আপোনালোকে 1000 সাবস্ক্ৰাইবাৰ্স পাবলৈ বা 1000 সাবস্ক্ৰাইবাৰ্স পোৱাৰ পিছত আপোনালোকৰ চেনেলটো কেনেদৰে গ্ৰো কৰাব পাৰিব সকলোখিনি অতি ধুনীয়াকৈ বুজাই দিম যদি আপোনালোকে ভালদৰে ভিডিওটো শেষ কৰিছে তেনেহলে নিশ্চয় বুজি পাব মোৰ এটা মানে বিশ্বাস আছে নিজৰ ওপৰত বন্ধু বান্ধৱীসকল আমাৰ 1000 সাবস্ক্ৰাইবাৰ্স পাবলৈ আমাৰ অসমীয়া ইউটিউব ক্ৰিয়েটৰে কি কৰে হিন্দী ইউটিউব চেনেল চাই ধৰক স্মাৰ্ট সাপোৰ্ট হওক বা YT এডভাইস হওক এনেকুৱা ধৰণৰ বিভিন্ন ডাঙৰ চেনেল চাই আৰু তেওঁলোকে কিছুমান টিপছ এণ্ড ট্ৰিক্স কৈ দিয়ে আৰু যিবোৰ তেওঁলোকে ফলো কৰি তেওঁলোকে ভাবে যে তেওঁলোকৰ ইউটিউব চেনেলটো সাকসেস হ'ব ধৰক তেওঁলোকে বহুতে কি কৰে কমেন্ট বক্সত কয় যে হ্যাশট্যাগ দিয়া কৰক কি লাভ হয় এইবিলাক কৰি একো লাভ নহয় অসমত একো লাভ নহয় মই আপোনালোক অসমত কেনেকৈ চেনেলটো গ্ৰো কৰাব আপোনালোক বুজাই দিম এতিয়া কথাটো হৈছে অসমৰ ইউটিউব কমিউনিটি আৰু আমাৰ হিন্দী ইউটিউব কমিউনিটিৰ মাজত ডিফাৰেন্স কি হিন্দী ইউটিউব চেনেল এটা গ্ৰো কৰাবলৈ হলে আপোনালোকৰ বহুখিনি সহজ কিয় সহজ তেওঁলোকৰ বাবে অডিয়েন্স আছে হোল ইন্ডিয়া লগতে বাংলাদেশ আৰু পাকিস্তানৰ অডিয়েন্স তেওঁলোকে পাই যায় কিন্তু আমাৰ অসমৰ ইউটিউবাৰ খিনিয়ে কেৱল আমাৰ অসমৰ মানুহখিনিয়ে পাব বা অসমীয়া ভাষা যিখিনি বুজি পাব তেওঁলোককহে পাব সো তেওঁলোকৰ বাবে আনলিমিটেড মানে বহুখিনি তেওঁলোকৰ ভিউৱাৰ্ছ নাই সো সীমিত ভিউৱাৰ্ছৰ মাজতে তেওঁলোকে নিজকে সেইখিনি মানুহৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিব লাগিব আৰু তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব কেনেকৈ আপোনালোকে দৃষ্টি আকৰ্ষণ কৰিব আপোনালোকৰ চেনেলটো সম্পৰ্কে মই প্ৰথমতে কৈলো যদি আপোনালোকে বৰ্তমান যদি কিছুমান টেকনিক্যাল কথা স্ক্ৰিন ৰেকৰ্ডিংৰ সহায়ত বুজাই দি আছে তেনেহলে আপোনালোকৰ চেনেলটো গ্ৰো কৰাত বহুখিনি কঠিন হ'ব কাৰণ আপোনাৰ আজিকালি মানুহে কেৱল আপোনালোকৰ বেছিভাগ ফেস ক্যাম ধৰক আৰু ধৰক অতি ধুনীয়াকৈ বুজাই দিব যিনে জানে তেওঁহে বিচাৰে সো আপোনালোকে যদি এনেকুৱা ধৰণৰ কৰি আছে তেনেহলে এটো কৰা বন্ধ কৰি আপোনালোকে ফেস ক্যাম কৰক আৰু অতি ধুনীয়াকৈ মানুহক বুজাই দিবলৈ চেষ্টা কৰক দুই নম্বৰ কথা অসমত আমাৰ বহুত ইউটিউবাৰে ভুল কৰি আছে যে তেওঁলোকে টাইটেলটো অসমীয়াত লিখিয়ে দিয়ে ডেসক্ৰিপচনখিনি অসমীয়াত লিখে লগতে টেগখিনি অসমীয়াত লিখি দিয়ে সেইটো এটা ভুল যে লিখক টাইটেলটো অসমীয়াত লিখক কিন্তু আগতে এইটো কাম বেছি চলিছিল কিন্তু এতিয়া আপোনালোকে টাইটেলটো অসমীয়াত লিখাৰ লগতে আপোনালোকে স্ল্যাশ চিন দি আপোনালোকে নিজৰ যেটো টাইটেল আছে এইটো অলপমান ইংলিছত লিখি দিব যাতে ইউটিউবৰ যেটো তেওঁলোকৰ আছে তেওঁলোকে গম পায় যে ইউটিউবে গম পায় যে এইটো কিহৰ ভিডিও এতিয়া অসমীয়া ভিডিও যে আপোনালোকে অসমীয়া ডেসক্ৰিপচন লিখিব লাগিব তেনেকুৱা নহয় কাৰণ যিসকলে গ্ৰো কৰাব বিচাৰিছে চেনেলটো তেওঁলোকে ইংলিশৰ ডেসক্ৰিপচনটো লিখক আৰু যেটো হ্যাশট্যাগ আছে হ্যাশট্যাগ বিলাকত ধুনিয়াকে দি দিও এতিয়া আছে মেইন ট্যাগৰ কথা কৈছো ট্যাগ আপোনালোকে বহুখিনি দিয়াৰ কোনো প্ৰয়োজন নাই বা থাৰ্ড পাৰ্টি এপছ এটা আপোনালোকে ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে অলপ সৰল টেক্সট দি দিয়ক মানে আপোনালোকে এজ এ ভিউৱাৰ্ছ চাব যে আমি কি বুলি সাৰ্চ কৰিম সেইটো টাইটেলটো হেনেকে যি বুলি সাৰ্চ কৰিম সেইবোৰহে বস্তু টেগত লিখক এতিয়া হৈছে যে মেইন কথাটো হৈছে থাম্বনেইলটো আপোনালোকে অলপ এট্ৰাক্টিভ বনাব চেষ্টা কৰক এনে জাটা বস্তু বহুখিনি লিখি নিদিব অলপমান থাম্বনেইলত সাসপেন্স ৰাখিব চেষ্টা কৰক যে তেওঁলোকৰ কেনেকৈ সাসপেন্স ৰাখক যে কি আসল ধৰণৰ এটা থাম্বনেইল ধুনীয়াকৈ লিখি দিয়ক যাতে মানুহখিনি বিচাৰে যে এই থাম্বনেইলটো ৰবা ভিডিওটোত কি আছে মই চাই লও এনেকুৱা ধৰণৰ এটা ফিলিং যাতে মানুহৰ মনৰ পৰা আহে এতিয়া কথাটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট কথা অসমত কেনেকুৱা ধৰণৰ চেনেল গ্ৰো কৰিব এটা কথা কও যে এটা আমাৰ অসমৰ মানুহ যিবিলাক নতুনকৈ ক্ৰিয়েটৰ উঠি আহিছে তেওঁলোকে কেনেকৈ চেনেলটো গ্ৰো কৰাব বিচাৰি আছে যে তেওঁলোকে হোৱাটছএপত মেছেজ কৰে যে সাব হয়তো বহুতে মোকো মেছেজ কৰে মই কৰিও দিও সাব মই নকৰাকৈ নাথাকো সাবস্ক্ৰাইব কৰি দিও কমেন্টত দিয়ে লিংক দিয়ে এনেকুৱা দিয়ে কিন্তু সাবস্ক্ৰাইব কৰাটো ডাঙৰ কথা নহয় সাবস্ক্ৰাইবাৰ্স পাই কি লাভ যদি আপোনালোকৰ যদি 10টা সাবস্ক্ৰাইবাৰ যদি আপোনালোকে এনেকৈ খুজি লয় তেওঁলোকৰ এটাইও ভিডিওটো নাচাই বা এটাই চাব পাৰে কিন্তু
আপোনালোকৰ ভিডিঅ'টো ভাল লাগি আপোনালোকৰ যিজনে সাবস্ক্ৰাইব কৰিছে তেওঁৰ কিন্তু সেই 10টাৰ ভিতৰত আপোনালোকৰ 6টাই আপোনালোকৰ ভিডিঅ'টো চাব সো সাব ফৰ সাব আৰু জেনাৰেলি সাবস্ক্ৰাইবৰ মাজত ডিফাৰেন্স হৈছে এনেকুৱা ধৰণৰ এতিয়া কথাটো হৈছে যে আপোনালোকে এনেকুৱা কৰা কোনো প্ৰয়োজন নাই যে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও প্লিজ অমুক কৰি দিও প্লিজ অমুক কৰি দিও এনেকুৱা বেলেগৰ কমেন্ট বক্সত দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ চেনেলটো নিজে গ্ৰো কৰিব কেতিয়া গ্ৰো কৰিব যদি আপোনালোকৰ কন্টেন্টটো ঠিক হয় বা আপোনালোকৰ ভিডিও কোৱালিটি ঠিক হয় মোৰ চেনেলটো গ্ৰো কৰা নাই জানে নে আপোনালোকে কাৰণ মই বেলেগৰ নিচিনা ভিডিও কোৱালিটি একদম এতিয়াও দিব পৰা নাই দুই নম্বৰ কথা মোৰ যেটো আপোনালোকৰ মাজত ভিডিও ভাষা কৈ আছো সেই ভাষাটো হয়তো বহুতৰ বুজাত অলপমান প্ৰবলেম হয় কাৰণ মই সম্পূৰ্ণ লিখিত ভাষা বা আমাৰ অসমীয়া ভাষাটো একদম সম্পূৰ্ণ কোৱা নাই কাৰণ মোৰ ভাষাটো যদিও মই অসমীয়া মোৰ ভাষাটো অলপমান পাঠশালাৰ ভাষাৰ অলপ সুৰ আছে সো কিছুমান শব্দ মোৰ পাঠশালাৰ ভাষাত আহি যায় সো কিছুমান মানুহে অৰ্থাৎ আমাৰ আপাৰ আসামৰ কিছুমান মানুহে মোৰ ভাষাটো কেতিয়াবা বুজি নাপায় যাৰ কাৰণে হয়তো চেনেলটো চোৱা নাই এতিয়া কথা হৈছে মই সদায় ৰাতি ভিডিও বনাও চাওকচোন মই দিনত ভিডিও বনাব টাইমে নাপাও ৰাতি ভিডিও বনাও আৰু সেই কাৰণে মোৰ ভিডিও কোৱালিটি অলপ লো হয় এতিয়া কথা হৈছে মোৰ চেনেলটো গ্ৰো একানে লাহে লাহে হৈছে কিন্তু লাহে লাহে হৈ আছে যদি অলপমান আৰু কোৱালিটি ভাল হ'ল তেনেহলে মোৰ চেনেলটো আৰু গ্ৰো হ'ল বা যিসকলে মোৰ ভিডিওটো চাইছে লগেলে সাবস্ক্ৰাইব কৰি দিলা হয় সো এনেকুৱা ধৰণৰ কথা এতিয়া অসমত মই আহিলো 5 মাহ আগতে 5 মাহত যদি মই ইখিনি কৰিব পাৰিলো সো নতুন ইউটিউব ক্ৰিয়েটৰ সকলৰ বাবে কিমান অসুবিধা হ'ব সো নতুন ইউটিউব ক্ৰিয়েটৰ যিবিলাক আছে তেওঁলোকক মই অসমৰ কথা বুজাই দিও যে অসমত বৰ্তমান যেটো ক্ৰিয়েটৰ বেছি হৈছে কিছুমান চেনেল স্পেশালি জলদি গ্ৰো হ'ব কেনেকুৱা চেনেল নিজে যদি গান গায় তেও যদি ইউটিউবৰ জৰিয়তে অসমীয়া গান নিজৰ গানে ধুনিয়াকৈ উইথ মিউজিক মানে বহুত ধুনিয়া কোৱালিটি ভিডিও আপলোড কৰা কৰে তেওঁৰ চেনেলটো বহুত জলদি গ্ৰো হ'ব এজনে এনেকুৱা কোৱালিটিৰ কমেডি কৰিব পাৰে যে তেওঁৰ মানুহে কমেডি চাই ৰব নোৱাৰে ধৰক হাইট মানে ৰব নোৱাৰে যে ধৰক তেলচুৰা আৰু আপোনালোকৰ সানি গল নাই তেওঁলোক ইমান জলদি কিয় গ্ৰো হৈছে কাৰণ তেওঁলোকৰ হৈছে কমেডিটো তেওঁলোকে কাৰোবাৰ কমেডি ভিডিও চাই বা তেওঁলোকৰ বেলেগৰ পৰা কপি কৰি এনেকুৱা ধৰণৰ কমেডি কৰা নাই তেওঁলোকে কেনেকুৱা কপি মানে কেনেকুৱা ধৰণৰ ভিডিও বনাইছে যে নিজৰ টেলেন্ট সেইখিনি কথা যদি মই কওঁ তেনেহলে মোৰ কথা ঠাই নুঠিব কিন্তু সানি দেৰ কৈছে সেই তেওঁৰ সুৰ তেওঁৰ কমেডি কৰা টেলেন্ট তেওঁৰ উইথ টাইমিং কমেডি টাইমিং যেটো আছে সেইটো বহুত ভাল সেই কাৰণে তেওঁৰ টেলেন্ট কাৰণে তেওঁৰ হেতু গ্ৰো হৈছে যিবিলাকৰ টেলেন্ট নাই অৰ্থাৎ যিবিলাকৰ মানে ইউটিউবটো মানে কিছুমান এনেকুৱা কন্টেন্টত বনাই আছে সেই যিবিলাক কন্টেন্ট অসমৰ মানুহে চাব নিবিচাৰে তেনেহলে তেওঁৰ সেই চেনেলটো গ্ৰো কৰাত বহুখিনি কষ্ট হ'ব এতিয়া একদম আটাইতকৈ ইম্পৰ্টেন্ট কেনেকুৱা চেনেল জলদি অসমত গ্ৰো হ'ব ধৰক আপুনি গান গাই কৈ দিছো আপুনি ভাল ড্যান্স কৰে সেইটো আপোনাৰ টেলেন্ট আৰু সেইটো আপুনি ইউটিউবৰ জৰিয়তে জলদি গ্ৰো কৰাব পাৰিব 3 নম্বৰতে আপুনি ভাল খানা বনাই এনে ফালতুকে এনে ভিডিও কোৱালিটি কৰি এনেকৈ কৰি লাভ নাই আপোনালোকে যদি প্ৰফেশনেলৰ নিচিনা আপোনালোকে খানা বনাই দেখুৱাব পাৰে মানুহক তেনেহলে আপোনালোকৰ চেনেলটো জলদি গ্ৰো হ'ব যিকেইটা খানা বনোৱা চেনেল আছে তেওঁলোকক মই ইম্পৰ্টেন্ট আপোনালোকক জনাব বিচাৰিছো যে কথা যে আপোনালোকে অলপমান থাম্বনেইলত বেছি গুৰুত্ব দিয়ক বিউটি এণ্ড টিপছ সেইবিলাক চেনেলক অলপমান থাম্বনেইলৰ ওপৰত গুৰুত্ব দিয়ক তেওঁলোকৰ নিশ্চয় চেনেলটো গ্ৰো কৰিব এতিয়া কথাটো কম ইউটিউব ইনকাম যিসকলে ইউটিউবত ইনকামৰ কাৰণে আহে মই সঁচা কৈছো ভগৱানৰ ওপৰত খাই কৈছো যে আপোনালোকৰ ইউটিউব অসমত ইউটিউবৰ পৰা বহুখিনি পইচা নাপায় মই আপোনালোকক এটা সামান্য উদাহৰণ দিওঁ 1000 আপোনালোকৰ ভিউজত আপোনালোকৰ মোটামুটি $1 বা $1.5 আহিব সঁচা কথা কাৰণ মই মোৰ যিবিলাক ভিউজ দেখি গম পাইছো মই মাত্ৰ $3 পাইছো জানে নে আপোনালোকৰ মনিটাইজেশন হোৱাৰ পিছত ভাবক কিমান কম সো ভাবক মোৰ ভিউজ একদম কমো নহয় তথাপিও মই মাত্ৰ $3 পাইছো সো ডিমোটিভেট কৰা নাই আহক ইউটিউবক নিজকে প্ৰতিষ্ঠা কৰক যাতে আপোনালোকে কেতিয়াবা বেলেগ এটা বিজনেস কৰিলে যাতে এইটোৰ জৰিয়তে আপোনালোকে প্ৰমোট কৰিব পাৰে এনেকুৱা ধৰণে ইউটিউবত আহক মানুহৰ লগত ইউটিউবৰ জৰিয়তে চিনাকি হওক মই কাকো মানা কৰা নাই যে ইউটিউবত নাহিব আহক ইউটিউবত কিন্তু ভাল কন্টেন্ট লৈ আহক আপোনালোকে ইউটিউবত সাকসেস হোৱা দুটা ৰাস্তা আছে এটা ভাল ৰাস্তা এটা বেয়া ৰাস্তা আপোনালোকে দুটাৰ চুজ কৰিব পাৰে এটাৰ মাত্ৰ ডিফাৰেন্স কি এটাত লাহে লাহে হ'ব
এটা জলদি হইব কিন্তু লাহে লাহে হোৱাটো আপোনালোকে সন্মান পাব আৰু সেইটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট আপোনালোকৰ সন্মান নোহোৱাকৈ এটা চেনেল গ্ৰো কৰিলে কি লাভ হ'ব আপোনালোকৰ যদি তাৰ পৰা যদি আপোনালোকে গালি খায় তাৰ পৰা যদি আপোনালোকক মানুহে ধিক্কাৰ দি সো এনেকুৱা ধৰণৰ কথা তো বন্ধু বান্ধৱীসকল অসমত আপোনালোকে কেনেকৈ গ্ৰো কৰাব লাগে ধুনীয়াকৈ আপোনালোকক বুজাই দিলো এটা এক্সাম্পল দিও ইউটিউব এটা কন্টেন্ট হ'ব পাৰে এটা ইউটিউব কন্টেন্ট হ'ব পাৰে বাহিৰত ইংলিশ চেনেল এটাৰ বাবে হিন্দী চেনেল এটাৰ বাবে ইউটিউব এটা কন্টেন্ট হ'ব পাৰে কেনেকুৱা কন্টেন্ট যে ইউটিউবত কেনেকৈ চেনেল ভিডিও বনাব ইউটিউবত কেনেকৈ থাম্বনেল দিব ইউটিউবত কেনেকৈ ট্যাগ দিব ইউটিউব চেনেলটো কেনেকৈ জলদি গ্ৰো হ'ব অকল ইউটিউবক লৈয়ে YT এডভাইস মাই স্মাৰ্ট সাপোৰ্ট এনেকুৱা ধৰণৰ চেনেল বহুখিনি চলি আছে যিবিলাক অকল ইউটিউবৰ নিউজ দিয়ে আপোনালোকৰ পৰা তেওঁলোকে ভিউজ পাই আছে কিন্তু অসমীয়া যদি মানুহ এজনে অসমীয়া ক্ৰিয়েটৰ এটা অকল ইউটিউবৰে কথা কৈ থাকে আমাৰ ইয়াতে তেনেহলে এতিয়া বৰ্তমান ইউটিউবত আমাৰ অসমীয়া ইউটিউবত কমিউনিটিত এইটো বস্তু নচলিব কাৰণ ইমান ভিউৱাৰ্ছে নাই যিসকলে কেৱল ইউটিউবৰ কথাই শুনি থাকিব সো আপোনালোকৰ কন্টেন্টটো আপোনালোকে ভিউৱাৰ্ছ হিচাপে চাওক যে আপোনালোকৰ পৰা মানুহে কি বিচাৰি আছে আৰু সেই বিচৰা বস্তুখিনি যদি আপোনালোকে দিব পাৰে তেনেহলে ইউটিউবটো সাকসেস হ'ব এতিয়া কথাটো হ'ল যে ডিম্পু দাই কিয় সাকসেস হৈছে ইউটিউবত ডিম্পু দাই সাকসেস হোৱাৰ এটাই ৰিজন আছে যে তেওঁ বুজাব জানে এই বুজোৱাটো হৈছে তেওঁৰ টেলেণ্ট তেওঁ যিকোনো কন্টেন্ট দিয়ে এটা আটাইতকৈ সৰু কন্টেন্টটো আপোনালোকক তেওঁ দিয়ক তেওঁ ইমান ধুনীয়াকৈ বুজাই দিব যে আপোনালোকে ধুনীয়াকৈ মগজুত সোমাই যাব আৰু সেইটো আপোনালোকে পাহৰি নাযায় সো সেই কাৰণে ডিম্পুদাৰ চেনেলটো গ্ৰো হৈছে আৰু আমাৰ চেনেল বিলাক সেই কাৰণে ইমান জলদি গ্ৰো হোৱা নাই কাৰণ হয়তো আমি বুজাব জনা নাই আৰু হয়তো আপোনালোকে মোৰ কথাবিলাক হয়তো একদম ভালকে বুজা নাই কিন্তু আমি ডিম্পুদাক চাব লাগিব আমি ডিম্পুদাক শিকিব লাগিব তেওঁ কিয় গ্ৰো কৰিলে আমি কিয় গ্ৰো কৰা নাই আমাৰ ভুলবোৰ শুধৰাব লাগিব আৰু সেই শুধৰাব পাৰিলে হয়তো আমিও আপোনালোকৰ মনৰ স্থান পাব পাৰিম হয়নে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅটো বহুখিনি দীঘলে হ'ল তথাপিও আপোনালোকক যেহেতু মই বুজাবলৈ চেষ্টা কৰিছো সব বুজাইহে কৰিলো সো হয়তো যদি আপোনালোকে বুজি পাইছে তেনেহলে মোৰ পৰা আপোনালোকক ধন্যবাদ আৰু যদি বুজি পোৱা নাই তেনেহলে মোক ক্ষমা কৰিব তো আজিৰ এই ভিডিঅটো মই ইয়াতে কৰিব ওলাইছো জয় আই অসম টাটা